আজি আমি গৈ আছো আমি কলে গৈ আছো বাৰু ব্ৰিজৰ লগত এয়া আমাৰ এতিয়ালৈকে ঠিক হোৱাই নাই আমি কলে গৈ আছো এইফালে আমাৰ ৰুঞ্জুন আৰু এইফালে আমাৰ জুৱান আসলে কলে যাম আজি ঠিকেই হোৱা নাই আজি যেহেতু 1 মে বন্ধৰ দিন আমাৰ ল'ৰা ছোৱালীকেইটা মানে ভতিজী ভাগিন আৰু আমাৰ ৰুঞ্জুনে ক'লে আমি এপাক ক'বাত ওলাই যাম আৰু জামুগুৰিৰ পৰা আহিলে মোৰ ভাগিন ভন্টি জুৱাই লগতে মোৰ ভাই বোৱাৰী মুন্মি আৰু পঞ্চি আৰু এইফালে ৰুঞ্জুনকে আৰু মোকে তেজপুৰৰ পৰা উঠাই ল'লে মিছন চাৰিআলিৰ পৰা আৰু এতিয়া আমি ভাবিলোঁ প্ৰথমতে যাম ট্ৰেন্স পাৰ্কলৈ যিখন কলিয়াউমুৰা ব্ৰিজৰ ওচৰত আছে কিন্তু আহি দেখিলোঁ পাৰ্কখন বন্ধ আছে আৰু এতিয়া আমি হেয়া আহি পালোহি কলিয়াউমুৰা ব্ৰিজৰ তল আৰু এই জেগাখিনি ইমান বেছি ধুনীয়া আছোহি ব্ৰিজৰ তলত কোমোৰা কৰি কি ধুনীয়া লাগিছে ইয়াত এই জেগাখিনিত আহি ইমান বেছি ভাল লাগিছে ইমান শান্ত হৈ আছে পৰিৱেশটো আজি মোৰ গাটো ইমান ভাল নাছিলে খুব মূৰৰ বিষ হৈ আছিলে যদিও আটাইকেইটা ল'ৰা ছোৱালীয়ে কোৱাৰ কাৰণে সিহঁতৰ ফুৰ্তিৰ কাৰণে আচলতে পোলাও আৰু মাংস বনাই লৈ আহিছিলোঁ আৰু আহি পাই এয়া খাবলৈ লৈছোঁ কাৰণ চবৰে ভোক লাগিছে সময়ো হৈ গ'ল এয়া আজি আমাৰ খানা মাংস পোলাও পানী অকণো খোৱা মা কি খাইছ পোলাও আৰু মাংস গোটেইটো ভালকৈ ক'ব পাৰ ইছ দুখ লাগিছে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া এয়া ভতিজী এইফালে ভাগিন এইফালে জোৱাই এইফালে ভণ্টি এইফালে বোৱাৰী পুৰা পিকনিক মোক পাহৰি গ'লা নেকি আমাৰ জীয়ৰী ভগৱানে বোলে চুলি দেখোন কিবা কিবি কৰিছে বতাহে মা বেটি আজি ভাল লাগিছে ন আজি ফাৰ্ষ্ট টাইম ভাল লাগিছে মই আমাৰ হৈ গ'ল খোৱা বোৱা আৰু ওলালো এতিয়া ঘৰলৈ যাম নে ক'লে যাম আমি নাযাওঁ বেলেগলৈ যাম অঁ ড্ৰাইভাৰ বাবু আমি ক'লে যাম ওলাই গৈছোঁ বোলা ব্ৰিজৰ তলত তাৰপিছত এতিয়া আকৌ ওপৰলৈ কি হৈছে আমি যদিও কৈছিলোঁ ট্ৰেন্স পাৰ্কখন বন্ধ হৈ আছে বুলি কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটাই মনা নাছিলে গতিকে সিহঁতক আকৌ ওচৰৰ পৰা দেখুৱাবলগীয়া হ'ল যে এইখন যে বন্ধ হৈ আছে আকৌ সেইখিনি জেগালৈকে আহিলোঁ আহি এতিয়া টাউনলৈ বুলি গৈ আছোঁ তেজপুৰ টাউনলৈ বুলি কোনখিনি দেখাইছিলোঁ আমি এখন নতুনখন দলঙত আহিছোঁ নে মোবাইল থপিয়াই না হাত দিয়াটো নিয়ম নহয় জেগাখিনি বহুত ধুনীয়া লগা জেগাবিলাক ৰাতি বেছি ভাল লাগে ন লাগে ন ধোৱা ধোৱা নিচিনা হৈ থাকে সেইখিনিতে জাহাজ ঘাট আহিছিলোঁ কিন্তু নমা নহ'লে ফুল পাৰ্ক আলহী গণেশ ঘাট অঁ আমি দেউতাক লৈ আহিছিলোঁ গণেশ ঘাট আহি আছোঁ বেয়া লাগিছে গণেশ ঘাট প্ৰথমতে গ'লোঁ জাহাজ ঘাট তাৰপিছত গণেশ ঘাট আৰু এতিয়া আহি পালোহি অগ্নিগড় ক'তোৱে আমাৰ নমা নহ'লে আমাৰ পাপন পঞ্চীয়ে হুলস্থুল লগাই আছে কিন্তু সময়ো বহুত বাঢ়ি আহিলে 4:30 বাজিলে গতিকে সেয়া ক'তো নমা নহ'লে এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু ৰখি আছোঁ মিছন চাৰিআলিত মিঠাই ল'বলৈ গৈছে আৰু পাপন পঞ্চীয়ে ফুচকা খাবলৈ গৈছে এইফালে আমাৰ হিমাচীৰ পৰা মিঠাই লোৱা হৈ গ'ল
আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম